हेलो एवरीवन আজি খাম বুলি ভাবিছিলো মই পইতা ভাত কাৰণ বহুত গৰম পৰিছে সেইবাবে খোৱাও হোৱা নাই আজি ফাষ্ট খাবলৈ ওলাইছো গৰমৰ কাৰণে এয়া ৰাতিয়ে তিয়াই থৈ দিছিলে মগু পদিনা নৰসিংহ পাত ভেদাইলতা পাত আৰু মান ধনিয়া এনেকৈ কোনে কোনে খাই ভাল পায় চাটনি মিক্সিত পিছি নহয় দে পাতাত পিছি খাইহে বহুত ভাল লাগে কাৰণ পাতাত পিছি খালে গাঁৱলীয়া ভাৱটো অনুভৱ হয় কি গতিকে আমি গাঁৱলীয়া মানুহ হয় সেইবাবে আমি পাতাত পিছি খায়ে বহুত ভাল পাওঁ এনেকৈ আৰু বিশেষকৈ মাৰ হাতৰ সোৱাদৰ কথাটো ক'বই নালাগে এনেকৈ ৰেডি হৈ গ'ল আৰু এইফালে এটা ডিম মই আমলেট কৰিবলৈ ওলাইছো এতিয়া পিয়াজ আৰু জলকীয়াখিনি এনেকৈ কাটি মই ভালদৰে মিক্স কৰি লৈছো ডিমটো আৰু এতিয়া তাৱাখন বহাই দি মই তেলখিনি দি দিছো আৰু তেলখিনি গৰম হোৱাৰ পাছত দি দিছো মই কণীখিনি তাৰ পাছত এয়া অকণ সময় ভাজাৰ পাছত এয়া উলটাই দিলো ভালকৈ আমলেটটো কোনে কোনে খাই ভাল পায় বাৰু মোৰ একেবাৰে ফেভাৰিট হয় দেই গাইজ এতিয়া কণীখিনি ৰেডি হৈ গ'ল আৰু ভাত খাজ দেখি কোনোবা লোভ লাগিছেনে মোৰ একেবাৰেতো জিভাৰ পানীয়ে পৰি গৈছে গাইজ এয়া কণী আমলেট চাটনি তেতেলী আচাৰ নেচেৰা আৰু আলু ভাজি নেমু টেঙা পিয়াজ এনেকৈ আজি খাই দিলো গৰমত এনেকৈ খাইলে বহুত ভাল লাগে সঁচাকৈ বহুত দিনৰ মূৰত খাই এনেকৈ বহুত ভাল লাগিল কাৰণ গৰমো বহুত পৰিছে বহুত দিন ভাতকেইটা এনেকৈ খোৱা হোৱা নাছিল পইতা ভাত তেতিয়াহ'লে মই আজি ভাতকেইটা খাই লওঁ আৰু পিছত লগ পাম নিশ্চয় বাই বাই